হেল্ল' নমস্কাৰ গাইজ, কেনে আছে আপোনালোক? সকলো নিশ্চয় ভালে আছে। মই কোনো ইউটিউবাৰ নহয়, আচলতে প্ৰথমতেই মই কৈ লওঁ, মই আজি প্ৰথমবাৰৰ বাবে ভিডিঅ' এটা প্লে' কৰিছোঁ। কিমান দূৰ পাৰোঁ অলপ চেষ্টা কৰিছোঁ মাত্ৰ। আপোনালোকে অলপ সহায় কৰিব আগুৱাই যোৱাত। যদি ভাল পায় লাইক কৰি যাব। প্ৰথমে মই আহিছোঁ আজি আমাৰ নিজৰে জেগা তেজপুৰতে আছে, খুব ধুনীয়া এটা মন্দিৰটোলৈ আহিছোঁ। ক'ত আছে মন্দিৰটো, কি অলপমান জনাই। মই আৰু মোৰ লগৰ এজনী আজি আমি আহিছোঁ আমাৰ ঢেকীয়াজুলিত স্থাপিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ মন্দিৰ। এয়া গুপ্তেশ্বৰ মন্দিৰ আপোনাৰ আমি আহি পালোহি। আপোনালোকক অকণমান মন্দিৰৰ চাৰিওপাশটো দেখাবলৈ চেষ্টা কৰিম, মন্দিৰৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আমি অকণমান এখেত আছে, এখেতক অকণমান দক্ষিণা দিছে। মোৰ ফ্ৰেণ্ড সুমন শৰ্মা। কেনেকুৱা লাগিছে আজি সুমন আহি? একদম বহুত ভাল লাগিছে, বহুত বেছিয়ে ভাল লাগিছে। ভিতৰলৈ যাম। ব'লা। নাকাটো তুমি বান্ধিলা, মই আহি বান্ধিম ন? তোমাৰতো মোক দিছে দিছে দিয়া, আহা। আমি যে ভক্তসকলে যে আহি লৈ পেলাই শিঙৰি মন্দিৰতে আপোনাৰ গাখীৰ বা পানী ঢালি লৈ পেলাই যি পূজা অৰ্চনা কৰে, তাৰ আপোনাৰ মেইন মন্দিৰ ভাগ ক'ত আছে বা লিংগ ভাগ ক'ত আছে অকণমান জনাব নেকি? নমস্কাৰ। শিঙৰি মন্দিৰৰ মূল ভাগত ভিতৰৰ এটা কুণ্ড আছে। কুণ্ডৰ সন্মুখতে মানুহে য'ত প্ৰণাম কৰে তাৰ ওচৰত এটা আমি পানী ঢালাৰ ছিষ্টেম এটা কৰোঁ। তাতে এটা ড্ৰামত মানে টৌৰ ভিতৰত ফুটা থাকে, টৌটো তলৰ ফালে ফুটা থাকে। ফুটাৰ তলেৰে পাইপ থাকে। আমি ওপৰত পানী ঢালোঁ, গাখীৰ পানী চব ঢালোঁ, লগে লগে পাইপেৰে যে তলত পৰে, কুণ্ডৰ ভিতৰত পৰে নহয় জানো? আৰু লিংগটো আমাৰ শিঙৰি মন্দিৰত যিটো হ্ৰদ আছে, হ্ৰদটোৰ লগত জইন হৈ আছে বুলি জানো। নদীৰ লগত বা কুণ্ডটোৰ লগত ব্ৰহ্মপুত্ৰৰ লগত সংযোগ আছে। ব্ৰহ্মপুত্ৰ নদীৰ লগত সংযোগ আছে, ঠিকে আছে। বাকী আপোনাৰ মন্দিৰৰ অকণমান কিবা ইতিবৃত্ত আপুনি জনাব পাৰিব নেকি? পাৰিম। মন্দিৰৰ মানে ক'বলৈ গ'লে অতি পুৰণি কালত প্ৰায় 1000 বছৰ আগত ইয়াত এই জেগাটো অৰণ্যৰ মাজত, অৰণ্যৰ আবৃত আছিল, সম্পূৰ্ণ অৰণ্য। তাৰ মাজত সেই কুণ্ডটো আছিল জংঘলৰ মাজত। তেতিয়া সেই সময়ত ওচৰত এখন গাঁও আছিলে, সদায় মানুহ মৰে, এটা গোটাই ৰেগুলাৰ মানুহ মৰি থাকে। তেতিয়া সেই কুণ্ডৰ পৰা তেওঁলোকক সপোন দেখাইছিলে যে মই ইয়াতে পৰিত্যক্ত হৈ পৰি আছোঁ, তোমালোকে মোক উদ্ধাৰ কৰা, মই তোমালোকক ৰক্ষা কৰিম। ডক্টৰ কোবেছ নাছিলে তেতিয়া তেওঁলোকে ভাবিলে, সপোন দেখাবলৈ ভাবিলে, গোটেই বড়ো মানুহখিনি গা পথাৰ লৈ আহিলে আৰু কাটি জংঘল কাটি চাফ কৰে। এই জেগাটো সম্পূৰ্ণ প্লেইন জেগা এটা নহয়, তাৰ সন্মুখত কুণ্ডটো ওলাই আহিলে। তেওঁলোকে তাতে প্ৰণাম কৰিব পাৰিলে। তেতিয়া এজন মুনি আহিলে, ঋষ্যশৃংগ মুনি, বুদ্ধিষ্ট। এই পাহাৰৰ ওপৰত আহি তেওঁ তপস্যা কৰিলে। এতিয়া তপস্যা কৰিলে মানুহবিলাকে ভাবিলে নিশ্চয় কোনোবা এটা বাবা আহিছে, ওপৰত তেওঁ মানে দেও বুলি হৈ তেওঁলোকে প্ৰণাম কৰিব লাগে। তেওঁ কৈছে মইতো পুৰোহিত নহয়, তোমালোকে এটা পুৰোহিত লৈ আহা। তেতিয়া প্ৰথমতে এই বাহিৰৰ পৰা পুৰোহিত আনিছিলে, কোচবিহাৰ চাইডৰ পৰা আনি ইয়াত বহাৰ পিছত এই সম্পূৰ্ণ মন্দিৰ ভাগ বিশ্বকৰ্মাৰ সৃষ্টি কৰিলে। ভিতৰৰ ভাগটো 4টা বস্তুৰ সৈতে বাকী যিখিনি আছে সম্পূৰ্ণ বিশ্বকৰ্মাৰ সৃষ্টি কৰিলে। এই সময়ত বান ৰজাই ছেকেণ্ড কাশী ধাম নিৰ্মাণৰ কাৰণে বিশ্বনাথ নাগচকৰৰ মানে 1 কোটি শিৱলিংগ মজুত কৰিলে যে কাশী ধাম এখন নিৰ্মাণ হ'ব। 1 কোটি। এতিয়া দেৱতাবিলাকে ভাবিলে যদি কাশী ধাম নিৰ্মাণ হয় তেতিয়াহ'লে অৰিজিন কাশী ধাম সম্পূৰ্ণ হৈ যাব। সেইকাৰণে দেৱতাবিলাকে আলোচনা কৰি তাৰ পৰা এটা লিংগ নাৰদ মুনি হতুৱাই মনে মনে চুৰ কৰিলে, আনি ইয়াতে লুকুৱাই ৰাখিছিল। 1 কোটিৰ পৰা এটা কমি গ'ল, যোৱাৰ কাৰণে তাত মানে কাশী ধাম নহয়, কাশী ধাম তাত সেইকাৰণে নহ'লে। সেই তাৰ পৰা এটা গুপ্ত হ'ল, নোহোৱা হ'লৰ কাৰণে সেইটো নাম গুপ্ত কাশী, আৰু এইটো নাম কাশীত, এইটো নাম গুপ্তেশ্বৰ। ইয়াত 3টা উৎসৱ হয়, শিৱৰাত্ৰি, বলবম আৰু বাসন্তী পূজা। কি পূজা? বাসন্তী পূজা। চ'ত মাহত শিৱৰাত্ৰিত প্ৰায় 5 দিন অনুষ্ঠান হয়। হয়, আমি আহিছোঁ। 5 দিনত মোটামুটি 5-6 লাখ মানুহ হয়।
তাৰপিছত মহাপুৰুষ শংকৰদেৱৰ এই মন্দিৰ বাবাৰ কৃপাত জন্ম হৈছিলে। তেওঁৰ বহুদিন জন্ম নোহোৱাত তেওঁৰ ঘৰৰ পৰা কপিলি গাই আহি ইয়াতে গাখীৰ দিছিলে, এই গৰুজনী আছিল। হয় হয় তাতে সেই গাখীৰ দি আকৌ উভতি গৈ ঘৰত শুই আছিলে। হয় তেতিয়া বাপেকে দেখিলে গৰুজনী ভিজি থাকে, ক'ত যায় মুখখন যায়, গৰুজনী ক'ত যায়। এনেকৈ ৰাতি মানে উঠি কিনে পহৰা দি থাকে। দেখিলে মুহূৰ্ত পাৰ হৈ আহি ইয়াত গাখীৰ দি আকৌ ঘৰত শুই থাকিলে। তেতিয়া তেওঁৰ বাপেকে ভাবিলে নিশ্চয় কিবা এটা মাহাত্য আছে, মই তাতে যাওঁ। এইবিলাক আহি তেওঁ যজ্ঞ কৰিছে। যজ্ঞ কৰাৰ পিছত শংকৰদেৱৰ জন্ম হৈছে। নিশ্চয়কৈ ভাল লাগিল আপোনাৰ লগত কথা পাতি। আজি বহুখিনি কথা জানিব পাৰিলোঁ আপোনাৰ পৰা। অশেষ ধন্যবাদ আপোনালৈ। ভালে থাকক সদায় আৰু আমাক অলপ আশীৰ্বাদ কৰিব আৰু যাতে অকণমান এনেধৰণে কিবাকিবি জনাই যাব পাৰোঁ ৰাইজক। ধন্যবাদ। এটা শ্বৰ্ট ভিডিঅ' নহয়, ইমান লঙো নহয়, কেনে পাইছে জনাব। বাকী আৰু আগলৈ দি থাকিবলৈ সৰু সৰু ভিডিঅ' চেষ্টা কৰিম। আজিলৈ বাই বাই। অ'কে, টেক কেয়াৰ, লাভ ইউ অল।